পোহৰ নাট্যগোষ্ঠীৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন নাটক মোহন ৰাকেশৰ মূল হিন্দী নাট আহাৰ মাহৰ এদিন অসমীয়া অনুবাদ কৰিছে ডক্টৰ নিৰঞ্জনা মহন্ত বেজবৰুৱাই। পৰিচালনা ধনঞ্জয় বৰদলৈ। লগতে এখন শিশু নাট মঞ্চস্থ কৰা হ'ব ৰজাৰ দেউল। নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত কৰা হ'ব অহা ৩০ জুলাইত। সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে। পোহৰ নাট্যগোষ্ঠীৰ এইবাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস হিচাপে আমি দুখন নাট মঞ্চস্থ কৰিব ওলাইছোঁ। এখন ডাঙৰ নাট আৰু এখন শিশু নাট। আৰু আমাৰ ডাঙৰ নাটকখন এইবাৰ লোৱা হৈছে মোহন ৰাকেশৰ মূল হিন্দী নাট আষাৰ কা একদিনৰ আহাৰ মাহৰ এদিন, আৰু অনুবাদ কৰিছে ডাক্তৰ নিৰঞ্জনা বেজবৰুৱাই। আৰু ৩০ তাৰিখলৈ আমাৰ নাটক আছে জিলা পুথিভঁৰালত। সকলোকে আমি আমন্ত্ৰণ কৰিছোঁ, নাট্যপ্ৰেমী ৰাইজক সকলো আহিব। আহাৰ মাহৰ এদিন নামৰ যিখন নাটক, এই নাটকখন মূল হিন্দী নাটক আষাৰ কা এক দিন প্লেৰাইট মোহন ৰাকেশ, আৰু নাটকখন অসমীয়ালৈ অনুবাদ কৰিছে ডক্টৰ নিৰঞ্জনা মহন্ত বেজবৰুৱা। ক'বলৈ গ'লে নাটকখন আমাৰ বাবে এটা প্ৰত্যাহ্বান। আমি পোহৰ নাট্যগোষ্ঠীয়ে এই নাটকখন প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। এইটো আমাৰ এটা ডাঙৰ সাহস বুলি ক'ব লাগিব। আমি সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি নাটকখনৰ সফল মঞ্চায়ন কৰিব পাৰোঁ। এই নাটকখন ইতিমধ্যে বিভিন্ন ভাষাত বিভিন্ন মঞ্চত ভাৰতবৰ্ষৰে নহয় ভাৰতবৰ্ষৰ বাহিৰতো মঞ্চস্থ হৈছে, খুব সফলভাৱে মঞ্চস্থ হৈছে। গতিকে আমি আহাৰে কিমানখিনি কৰিব পাৰোঁ সেইটো আমাৰ বিশ্বাস আছে, আমি কৰিব পাৰিম। লগতে আপোনালোকে আমাক আশীৰ্বাদ দিয়ক, আমাক সহায় সহযোগিতা কৰক। যদি কিবা ভুল থাকে আমাক আনি দিয়া দিয়ক, যিহেতু কৰিছোঁ, যাতে আমি ভৱিষ্যতে এইবাৰ লগতে ভৱিষ্যতে যাতে আগুৱাই যাব পাৰোঁ। আমাক নাটকখন কৰিবৰ কাৰণে আমাক উৎসাহ দিয়ক, সাহস দিয়ক। আপোনালোক আমাৰ সাহস কৰক। ধন্যবাদ। ৰাজ কৰ্মচাৰী দুজনে তেনেকৈ কৈ তুমি হাতটো দেখাই দিছোঁ অকণমান যাওঁতে